আজি আমি চৰাইখিনং ধেনুচৰ্চা প্ৰাথমিক বিদ্যালয়ৰ 125 জন্ম জয়ন্তীৰ কাৰণে বিভিন্ন দিশত আমি আলোচনা কৰিবলৈ আমি আমাৰ সমিতিগত গোট খালোঁ। গোট খাই আমি বিভিন্ন প্ৰতিযোগিতা আমি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি প্ৰশ্নোত্তৰ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদি আমি পাতিবলৈ ঠিক কৰিছোঁ। আৰু এইটো আমাৰ বছৰজোৰা কাৰ্যসূচী হ'ব। আৰু এই 25 চনৰ আমি 14 আৰু 15 নৱেম্বৰত আমি এই আমাৰ সামৰণি যি অনুষ্ঠান, বছৰীয়া সামৰণি অনুষ্ঠান আমি পাতিবলৈ ঠিক কৰিছোঁ। আৰু এইখিনিৰ কাৰণে আজি আলোচনা কৰি আমি যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ। আমি স্থানীয়ভাৱে বিভিন্ন বিশিষ্ট ব্যক্তি আৰু কাষৰীয়া আমাৰ অঞ্চলবিলাকৰ আমি সকলো বিশিষ্ট ব্যক্তি গোট খাই পেলাই আমি আলোচনাখিনি কৰিছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে আমি যথেষ্ট আমাৰ অৰ্থৰ প্ৰয়োজন হ'ব। সেইখিনি আমি কেনেকৈ সংগ্ৰহ কৰিম সেইখিনিও আমি আলোচনা কৰিছোঁ। আৰু বিভিন্ন দেশত আমাৰ মাজত লগত আছে আমাৰ হৰিশ আছে, তেখেতে আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকিব আৰু তেখেতে সেই কথাখিনি কেনেকৈ আগবাঢ়িছে ক'ব। ধন্যবাদ। আমাৰ জয়তে আমি পোহৰ লাইব্ৰেৰীটোৰ কৰ্মকৰ্তাসকলক আমি ধন্যবাদ জনাইছোঁ। চৰাইখিনং ধেনুচৰ্চা প্ৰাথমিক বিদ্যালয়ৰ 125 বছৰীয়া জয়ন্তী উৎসৱৰ আজি এখন সভা অনুষ্ঠিত হয়। এই সভাতে আহিব লগা বছৰজোৰা কাৰ্যসূচীৰ অহা 14 আৰু 15 মে' 2025 অনুষ্ঠানটি এই বিদ্যালয়ৰ প্ৰাংগণতে অনুষ্ঠিত হ'ব। আৰু ইয়াৰ লগত সংগতি ৰাখি যিবিলাক খেল ধেমালি হওক, বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতা অহা 15 আৰু 27 তাৰিখ অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত কৰা হৈছে। আৰু আমাৰ বিদ্যালয়খনৰ লগে লগে আমি ডেভেলপমেণ্টৰ কথাটো আমি ভাবিছোঁ যে আমাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰি এই সম্পৰ্কত আমাৰ স্থানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীদেৱৰ লগতো পৰামৰ্শ কৰা হৈছে। লগতে আমি তেখেতে আমাক এটা আশ্বাস দিছে, ইতিমধ্যে বিদ্যালয়খনৰ টিনপাতখিনি বদলি কৰা সম্পৰ্কত বা আনুষংগিক কাম কাজ কেনেকৈ কৰা হ'ব এই সম্পৰ্কত এটা আভাস দিছে। আৰু আমি মুকলি সভাখনৰ কাৰণে আইনবাহী ৰাজ্যসভাৰ সাংসদ আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়কো আমন্ত্ৰণ জনোৱাৰ কথা ভাবিছোঁ, যাতে এই অঞ্চলৰ এখন পুৰণা বিদ্যালয় হিচাপে যোৰহাট টাউনৰ আমি যাতে এখন মডেল স্কুল কৰিব পাৰি নেকি এই সম্পৰ্কত আমি শিক্ষামন্ত্ৰীৰ লগত আমি এটা সজাতি দলে অতি সোনকালে আমি লগ কৰাৰ ব্যৱস্থাৰ কাৰণে আগভাগ আমি লৈছোঁ। প্ৰাথমিক বিদ্যালয় 125 জয়ন্তী উৎসৱ পালন কৰি আগবঢ়া হৈছে। আৰু এই জয়ন্তী উৎসৱৰ সংগতি ৰাখি আমি শিক্ষামূলক কিছুমান আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব। আৰু লগতে আমি ছাত্ৰ ছাত্ৰীসকলক সজাগতামূলক সভা অৰ্থাৎ স্বচ্ছতা অভিযানৰ সম্পৰ্কত তেওঁলোকক জ্ঞান দিবৰ কাৰণে বিদ্যালয় লৈ যোৱা আমি প্ৰকল্প কৰিছোঁ। আৰু লগে লগে এই জয়ন্তীখনৰ মুকলিসকলে আমি অসম সাহিত্য সভাৰ সভাপতি, সন্মানীয় সভাপতি, সম্পাদক মহোদয় প্ৰমুখ্যে আৰু বিভিন্ন শিক্ষাবিদক আমি আমন্ত্ৰণ কৰাৰ কথা আমি ভাবিছোঁ। আৰু লগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে বা তেওঁলোকে জানিবৰ কাৰণে মানে অনুসন্ধিতমূলক যিবিলাক প্ৰদৰ্শনী, শিক্ষামূলক প্ৰদৰ্শনীও আমি ব্যৱস্থা কৰা দিহা কৰা হৈছে। আজি চৰাইখিনং ধেনুচৰ্চা প্ৰাথমিক বিদ্যালয় 125 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে এখন সভা অনুষ্ঠিত হৈ যায়। এই সভাখনত এই 2025 বৰ্ষৰ মে' মাহৰ 15 তাৰিখত আমাৰ যিখিনি প্ৰতিযোগিতা, এই প্ৰতিযোগিতাখিনি আমি অনুষ্ঠিত কৰিবৰ কাৰণে আজি সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু তাৰ লগে লগে অহা নৱেম্বৰ মাহৰ 14 আৰু 15 এই দুয়োটা তাৰিখত আমাৰ সামৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু উক্ত সভাত আমাৰ এই সমগ্ৰ অঞ্চলটো সামৰি আমি সকলোকে একত্ৰিত কৰি বিদ্যালয়খনৰ শৈক্ষিকীকৰণৰ লগতে আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি মনোনিৱেশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ এই চেনেলৰ যোগেদি আমি ধেনুচৰ্চা, চেঙিয়ালি, বৰিগাঁও, গোহাঁইটেকেলা, চান্দৈটেকেলা, চেঙেলী গাঁও, কৈৰ পৰা আৰম্ভ কৰি সমগ্ৰ অঞ্চলটোৰ লগতে যোৰহাটৰ সমূহ ৰাইজক এই অনুষ্ঠানটোত আমি সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনোৱাৰ লগতে এই ধেনুচৰ্চা প্ৰাথমিক বিদ্যালয়ত যিসকল মানে ছাত্ৰ ছাত্ৰীয়ে মানে অধ্যয়ন কৰি গৈছিলে তেখেতসকল আমাৰ সামৰণি অনুষ্ঠানত আমি উপস্থিত থাকিবৰ কাৰণে আপোনালোকৰ এই মাধ্যমেৰে আমি বিশেষভাৱে অনুৰোধ